আপাৰ আসামতো ডিব্ৰুগড় তিনচুকীয়া ক্লিন সুইপ অকণমান যোৰহাট লোকসভাত দুই এটা জেগাত কণ্টেষ্ট হ'ব গোলাঘাটতো পাঁচটাৰ আমি পাঁচটাই পাম চক ৬৩টা সিট বাঢ়িব সদনত 14 তাৰিখে লোকসভাত বিল আহিব যে প্ৰত্যেক ৰাজ্যতে 50% এছেম্বলি আৰু লোকসভা বাঢ়িব ইমান সিট যদি বাঢ়ে আমগুৰি ৰাইজৰ আশাটো পূৰণ কৰাটো বহুত ডাঙৰ অসুবিধা নহয় চক কামটো কৰিয়ে থকা হৈছে অসমত ইমান কাম হৈছে তাৰ মাজত অলপ কোনোবাটো লেহেমীয়া অলপ ফাষ্ট কিন্তু দিনে ৰাতিয়েতো কিবা নহয় কিবা এটা হৈয়ে আছে চক অখিল গগৈ শিৱসাগৰত ৰাইজে যদি জিকায় মই ভাবোঁ শিৱসাগৰৰ যিটো ডেভেলপমেণ্টৰ পটেঞ্চিয়েল আছে সেইটো আকৌ স্থবিৰ হৈ যাব কাৰণ অখিল গগৈৰ যিটো মানসিকতা আৰু আমাৰ যিটো মানসিকতা সেইটো আকাশ আৰু পাতাল মোৰ লগত অখিল গগৈ ভালেই সপ্তাহত অখিল গগৈয়ে কেতিয়াবা মাহত দুদিন কেতিয়াবা সপ্তাহত দুদিন কেতিয়াবা ৰাতিপুৱা গধূলি মোৰ লগত তেওঁ টেলিফোনতে কথা পাতি থাকে কিন্তু তেওঁৰ যিটো চিন্তাধাৰা আৰু মোৰ যিটো চিন্তাধাৰা এই দুটা পৃথক সেইকাৰণে তেওঁক লগত লৈ কাম কৰা দিগদাৰ ধৰক এটা ৰংঘৰৰ কাম আমি আনিলোঁ তেওঁ মানুহক কৈ দিলে মই আনিলোঁ কিবা এটা কৰিলে চৰকাৰে আনে নে MLA আনে আজি যদি নাজিৰাত মই কওঁ যে এখন এয়াৰপৰ্ট দিম ময়ূৰে কাৰ ক'ব যে মোদীজীক ধন্যবাদ যদি ইয়াত এখন মই হস্পিটেল দিওঁ ময়ূৰে কি ক'ব মুখ্যমন্ত্ৰীক ধন্যবাদ এতিয়া অখিল গগৈয়ে জানে যে ৰংঘৰৰ চিন্তা শিৱসাগৰৰ ছিনিয়ৰ চিটিজেনসকলক লৈ মই মিটিং পাতি কৰিছিলোঁ তাত ইভেন অখিল গগৈক আমি মতাই নাছিলোঁ আৰম্ভণিৰ দিনো অখিলে মোক বাৰে বাৰে ফোন কৰি দাদা মই থাকিমেই বুলি কৈ আছিলে এতিয়া তেওঁ মানুহক জ্ঞান দি আছে যে মই ইমান প্ৰজেক্ট আনিলোঁ এইবিলাক ক'লেতো শিৱসাগৰৰ কোনো উন্নতি নহয় পলায়ন নহয় এইবাৰ তেওঁ ক'ৰ পৰা নাজানো ভালকৈ টকা পইচা বিলাইছে এতিয়া বাওঁপন্থী মানুহে ইমান টকা পইচা ক'ত পাইছে এইটো এটা চাবলগীয়া ভাল বিলাইছে এটা হ'ল শিৱসাগৰত টকা পইচা বিলাই তেওঁ এটা প্ৰমাণ কৰিলে যে হি ইজ নট এ মেন অফ প্ৰিন্সিপল আপোনালোকেও শুনিছে নামঘৰবিলাকত অমুকত ইচ্ছা কৰিলে মই লিষ্টখনো বনাই দি দিব পাৰোঁ ইলেকশ্যনৰ সময়ত কথাটো হ'ল যে তেওঁ টকাটো ক'ৰ পৰা পালে এইটো এটা ডাঙৰ প্ৰশ্ন তাৰমানে হি ইজ নট এ মেন অফ প্ৰিন্সিপল যিটো মানুহে এসময়ত ভাবিছিল সেইকাৰণে মই শিৱসাগৰ ৰাইজক অনুৰোধ কৰিম চুমা বাবাক এইবাৰ আমি হৰুৱাব লাগিব কুশল দুৱৰীৰ বিৰুদ্ধেতো নতুন অভিযোগ একো নাই তেওঁতো ডিমৌত দুবাৰ MLA হ'লেই নতুনকৈ কুশল দুৱৰীয়ে কোনোবা এজন মানুহৰ গাত সৰুকৈও হাত দিছে নেকি তেওঁতো অতীতৰ গহ্বৰৰ পৰা কথাবোৰ আনিছে এতিয়া সেই সময়ত যি ঘটনা আছিল তাৰ দায়িত্বটোতো পৰেশ বৰুৱাই অলৰেডি লৈ থৈছে এইটো বাকী মানুহৰ গাত কেনেকৈ দায়িত্ব আহিব পাৰে চক প্ৰদীপ হাজৰিকাক জিকাই কুশল দুৱৰীক জিকাই মোৰ কোনো আপত্তি কৰিবলগীয়া কথা একো নাই আমাৰ এপিলটো হ'ল চুমা বাবাক হৰুৱাব লাগে सर एक तरफ बीजेपी इलीगल मियां को भगाना चाह रही है और असदुद्दीन ओवैसी आके मियां जिंदाबाद नारा दे क्या कहेंगे सर ओवैसी का नाट में टाइट कर दूंगा चिंता मत करो এতিয়া তেওঁলোক অখিল গগৈ এটা সিটত আগত আছে ঢিঙত কিন্তু লুৰিণ এটা সিটতো আগত নাই কিন্তু অখিল গগৈ ঢিঙত আগত আছে সেইটো সত্য চক যোৱাবাৰ এইটো জিকিব বুলি ভাবিছিলোঁ সেইকাৰণে ভগৱানৰ ওচৰত আৰু নাজিৰা ৰাইজৰ ওচৰত এৰি দিছোঁ ইয়াৰো মানে কি হয় ৯৯ পাই পৰি যায় সেইকাৰণে এইবাৰ যাতে নাযায় কিন্তু এইবাৰ মই দেখিলোঁ আহাৰ আগতে পুষ্পবৃষ্টি হৈ আছিল মিটিঙৰ টাইমত এইবাৰ বৰষুণ নাই তাৰমানে এইবাৰ ভগৱানে চক JMMক মই ঝাৰখণ্ডত মই বহুত দিন থাকি আহিছোঁ ঝাৰখণ্ডত একোৱে নাই কৰা হেমন্ত সোৰেন ইয়াত অহা কাৰণে মই ভাল পাইছোঁ এটলিষ্ট এইবাৰ মই গৈ ক'ব পাৰিম ঝাৰখণ্ডত যে আপুনি অসম মালা দেখি আহিলে ডাঙৰ ডাঙৰ ব্ৰিজ দেখি আহিলে ঝাৰখণ্ডততো কিবা এটা কৰক এতিয়া তেওঁতো একোৱে কৰা নাই ঝাৰখণ্ডত আপোনালোক গ'লেতো তাত আচৰিত হৈ যাব
প্ৰিয়ংকা গান্ধী কিয় আহিছিল? কাৰোবাৰ বিয়া খাব? কিয় আহিছিলে নাজানো ন। হা? দেৱব্ৰত শইকীয়াৰ কাৰণে এইবাৰ প্ৰচাৰ চলাই লাভ নাই। মই ভাবিলো কিবা প্ৰিয়ংকা গান্ধীয়ে কাৰোবাৰ বিয়া বাৰু খাব আহিছিল নেকি। মিটিঙত আহিছিল, কোনেও গমেই নাপালে দেখোন। ভালকৈ মিটিংটো নহ'ল নেকি? মানে কোনেও গমেই নাপালে। ময়ো গমেই, আজি আপোনালোকে কওঁতেহে গম পাইছো তেওঁ আহিছিল। এইকেইদিনত আহিছিল নেকি? না 136 আছিল কংগ্ৰেছৰ দিনত। 70 বছৰ কংগ্ৰেছে দিলে 136। হিমন্ত বিশ্ব শৰ্মাই 5 বছৰ দিলে 280। কোনেও কোৱা নাই, সেই শব্দ মোৰ মুখৰ পৰা নোলায়। আৰু দিম বুলি ক'লেই কংগ্ৰেছেওতো কৈছিল দিম বুলি। কংগ্ৰেছে কিমান দিলে? স্বাধীনতাৰ পিছত 136, আমি একেলগে দিলো 280। গতিকে বাগিচাৰ মজদুৰেতো আপোনালোকে প্ৰভোগ কৰিলেও বিজেপিক ভোট দিব। মোৰ পৰা একদম এনেকে লিখি লওক, 100%। বিয়া পাতাই দিম আকৌ। বিয়া নাপাতা ল'ৰা কিবা দি দিলে সি বিয়া নাপাতাকৈ থাকি যাব। তাতকৈ আজি ক'লোৱে না, বিয়া পাতিলে অৰুণোদয় এটা দি দিম বুলি। বিয়া পটুৱাব লাগিব চবকে। চক মিডিয়া বুলি ক'লে মোৰ অলপ কষ্ট হয়। কিছুমান ভাল মিডিয়া, কিছুমান বেয়া মিডিয়া। গতিকে মিডিয়া বুলি ক'লে নিৰপেক্ষ মিডিয়াৰ কাৰণে যিকোনো কাম কৰাত মোৰ আপত্তি নাই। কিন্তু যিবিলাকৰ টাৰ্গেটেই বিজেপি, তেওঁলোকৰ কাৰণেতো একো কৰি লাভ নাই। তেওঁলোকক কংগ্ৰেছে ডেফিনেটলি দিয়ে আছে, হয়নে নহয়? কংগ্ৰেছেতো কিবা দিয়ে আছে, নহ'লে বিনা পইচাত কংগ্ৰেছৰ হৈ কৰিব নেকি? মই আদৰণি জনাইছো। দল সংগঠনখিনিয়ে কৈছে শিৱসাগৰ ডেভেলপমেণ্ট লাগে। কুশল দুৱাৰী জিকিলে আমিও শিৱসাগৰত আহিব পাৰিম খোলা মনেৰে। যিটো তালা লগাই থৈ দিছে, তালাটো খুলি যাব, আমিও আহিব পাৰিম। আৰু শিৱসাগৰতো কৰিবৰ কাৰণে অপাৰ সম্ভাৱনা আছে। খালি শিৱসাগৰৰ এটা কেতিয়াবা প্ৰমোদ গগৈক জিকায়, কেতিয়াবা অখিল গগৈক জিকায়। বিৰোধী ৰাজনৈতিক দলৰ লগত থাকোঁতে শিৱসাগৰত কামৰ পৰিমাণটো যিমান হ'ব লাগিছিল ইমান হোৱা নাই। মই ভাবোঁ 10 বছৰমান শিৱসাগৰ ৰুলিং পাৰ্টিৰ লগত থাকিব লাগে। অখিল গগৈটো বিধানসভাৰ আটাইতকৈ ডাঙৰ কাৰ্টুন। আমাৰ যেতিয়া মন টন বেয়া লাগে, মই পীযুষক পঠাই দিওঁ, এই অখিলক কিবা এটা ক'ব দেচোন। ভাল লাগে। আজিকালি মই ৰাতি ফেচবুকটো চাওঁ। অখিল গগৈ হ'ল এটা ডাঙৰ এণ্টাৰটেইনাৰ। এনেকে ফেচবুক চলি থাকিবা, এই জহনি জহনি এনেকা গালি, কেনেকুৱা ভাল লাগে চাই। কেতিয়াবা হে কৰি হাঁহি দিব, কেতিয়াবা গহীনত কথা ক'ব। অখিল গগৈ আৰু কাৰ্টুন। বাচ্চা ল'ৰাই কান্দিলেও অখিল গগৈ ফেচবুক লাইভ দেখুৱাই দিব লাগে, কান্দা বন্ধ হৈ যাব।